Hello students, welcome to the channel. Video to start কৰাৰ আগত মই তোমালোকক কেইটামান কথা ইয়াতে ক'ব বিচাৰিছো। এই চেনেলটোত তোমালোকে ক্লাস 12 ৰ কেমিষ্ট্ৰি গুটেখিনি চেপ্টাৰ মই ইয়াতে তোমালোকক পঢ়াম আৰু তোমালোকে যদি নীটৰ বা জেইৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা তেন্তে তোমালোকে এই চেনেলটো তোমালোকে ফলো কৰিব পাৰা আৰু লগতে তোমালোক যদি বোৰ্ডৰ কাৰণেও প্ৰিপেয়াৰ কৰি আছা বোৰ্ড এক্সাম তোমালোকে সিবিএসই কাৰণেও প্ৰিপেয়াৰ কৰিব পাৰা বা সেবাৰ কাৰণেও প্ৰিপেয়াৰ কৰিব পাৰা তেন্তে তোমালোকে কেমিষ্ট্ৰি কাৰণে এই চেনেলটো তোমালোকে ফলো কৰি যাব পাৰা আজি আমি এইটো ভিডিওত ফাৰ্ষ্টতে ইন্ট্ৰোডাকচন পাৰ্টটো আমি ইয়াতে আজি স্টাৰ্ট কৰিম চেপ্টাৰ নম্বৰ 1 সলিড ষ্টেটৰ সো ফাৰ্ষ্টতে ইয়াতে আমি সলিড ষ্টেটৰ যোনটো ডেফিনেশন হয় সলিড মানে কি হয় সলিডৰ যোনবোৰ জেনাৰেল ক্যাৰেক্টাৰিষ্টিক্স থাকে যোনবোৰ আমি আগতে পঢ়ি আইছো বা তোমালোকে যোনখিনি আমাৰ বেসিক জানিবলগীয়া হয় তাৰ বিষয়ে আজি আমি ইয়াতে স্টাৰ্ট কৰিম সো বলে আমি ভিডিওটো স্টাৰ্ট কৰো ফাৰ্ষ্ট স্লাইডত মই তোমালোক ইয়াতে সলিডৰ এটা বহুত সিম্পল এটা ডেফিনেশন লিখি থৈছো সো ডেফিনেশনটোত কি লিখা আছে what is solid actually solid মানে কি হয় solid is a state of matter এটো এটা আমাৰ মেটাৰৰ ষ্টেট হয় মেটাৰৰ এটা কি হয় ষ্টেট হয় which has definite shape যাৰ কি থাকে ডেফিনিট শেপ থাকিব মানে ফিক্স এটা শেপ থাকে সলিড বুৰৰ আৰু লগতে তাত কি থাকে ডেফিনিট ভলিউম থাকে আৰু ইহঁতৰ ভলিউমটো কি হয় ফিক্স হৈ থাকে মানে কি হয় মই তোমালোক অলপমান বুজাই দিছো ভালকে সোয়া ইয়াতে মেটাৰ মানে কি আছিল ডেফিনেশনটোত কেটামান টাৰ্ম আছে এটাটো হৈ গল মেটাৰ আৰু এটা আছে ইয়াতে ষ্টেট বুলি এটা ওয়াৰ্ড আছে সো কি হয় মেটাৰ মই তোমাক কৈ দিছো তোমালোকে আগতে পাইও আহিছা মেটাৰ মানে কি হয় এনিথিং that has mass anything that has mass and occupies space are known as matter যাৰ কি থাকে মাস থাকে মাস মানে তাৰ কিবা এটা ওজন থাকিব আৰু লগতে হি কি কৰিব স্পেস অকুপাই কৰিব মানে ঠাই অকুপাই কৰিব বিশেষ এটা জায়গা হিহঁতি কি কৰে অকুপাই কৰে হেনকা বস্তুকে আমি কি বুলি কওঁ মেটাৰ বুলি কওঁ সো ফৰ এক্সাম্পল মেটাৰ আমাৰ কি থাকিব পাৰে মেটাৰ আমাৰ বহুত ধৰণৰ আছে মেটাৰ আমাৰ কি আছে ফৰ এক্সাম্পল তোমালোকৰ যোনটোৱে যিয়ে তোমালোকে দেখা পোৱা যেনেকৈ ফৰ এক্সাম্পল মই পেনেৰে লিখি আছো সো পেনটো এটা মেটাৰ হ'ব ন পেন হওক পেন্সিল হওক তোমালোকৰ হোৱাইট বোৰ্ড হ'ব পাৰে ন হোৱাইট বোৰ্ড হ'ব পাৰে নহলে তোমালোকে কি লব পাৰা ওয়াটাৰ লব পাৰা ওয়াটাৰ মানে পানীও এটা কি হয় মেটাৰে হ'ব কাৰণ তাৰ হিহঁতি কি কৰে এটা মাছ আছে পানীৰ আমাৰ কি হয় বিশেষ এটা তাৰ ওয়েট থাকিব বা লগতে হিহঁতি কি কৰে স্পেসও অকুপাই কৰে সো আমি কি ক'ব পাৰো পেনে হওক পেন্সিলে হওক হোৱাইট বোৰ্ডে হওক ওয়াটাৰে হওক লগতে আৰু বেলেগ তোমালোকে ডিফাৰেন্ট গেছেসও লব পাৰা যেনেকৈ অক্সিজেন গেছ হ'ল নাইট্ৰজেন গেছ হ'ল এই সকলোবোৰ আমাৰ কি হয় মেটাৰৰ এক্সাম্পল হয় সো সলিড তো আমাৰ কি হয় এটা মেটাৰৰ ষ্টেট হয় মেটাৰৰ ষ্টেট এটা মেটাৰৰ তিনটা ষ্টেটস আছিল আমি মেটাৰক ক্লাসিফাই কৰিব পাৰো অন দা বেसिस অফ देयर ষ্টেটস সো মেটাৰৰ কি ষ্টেটস আছিল ষ্টেটস অফ মেটাৰ কি আছিল আমাৰ ষ্টেটস অফ মেটাৰ বুলি ক'বলৈ হলে আমাৰ এটা তিনটা ষ্টেটস আছিল এটাটো হৈ গল আমাৰ সলিড হ'ব পাৰে সলিড মেটাৰবোৰ আমাৰ সলিড ষ্টেটত থাকিব পাৰে নহলে হি আমাৰ কি ষ্টেটত থাকিব পাৰে হয়তো লিকুইড ষ্টেটত থাকিব পাৰে নহলে কিহত থাকিব পাৰে গেছিয়াছ ষ্টেটত থাকিব পাৰে এটা এই গেছিয়াছ ষ্টেটটো আমাৰ ক্লাস 11ত আছিল ক্লাস 11ত আমি গেছিয়াছ ষ্টেটৰ বিষয়ে পঢ়িছিলো নেক্সট লিকুইড ষ্টেটটো অকমান আছিল আমাৰ ক্লাস 11ত অলপমান আছিল ক্লাস 11ত আৰু বাকিখিনি আমি ক্লাস 12ত পঢ়িম সেকেন্ড নম্বৰ চেপ্টাৰটোত আৰু এই যোনটো সলিড ষ্টেটৰ বিষয়ে আমি কোড পঢ়িম সলিড ষ্টেটৰ বিষয়ে আমি ক্লাস 12ৰ ফাৰ্স্ট চেপ্টাৰটোত পঢ়িম যোনটো আমি আজি স্টাৰ্ট কৰি আছো হ'ব এতিয়া ইয়াত চোন তোমালোকে সলিডৰ আমি কি ক'ব গৈ আছিলো সলিডৰ ডেফিনেশনৰ বিষয়ে ক'ব গৈ আছিলো আৰু ইয়াতে কি লিখা আছে সলিড ইজ এ ষ্টেট অফ মেটাৰ মানে আমাৰ মেটাৰৰ এটা ষ্টেট হয় সলিডটো আৰু যাৰ কি থাকে ডেফিনিট শেপ থাকিব ডেফিনিট মানে এটা ফিক্স শেপ থাকিব যেনেকৈ মই তোমালোকে এটা এক্সাম্পল দিছোচোন ইয়াতে মই ডায়মণ্ডৰ ইয়াতে তোমালোকৰ শেপটো দেখাইছিলো ডায়মণ্ডৰ আমাৰ শেপটো যোনটো ইয়াতে দেখুৱা আছে এই শেপটো আমাৰ ফিক্স হয় ডায়মণ্ডৰ আমাৰ শেপটো কি হয় ফিক্স হয় নহলে আৰু এক্সাম্পল লব পাৰা যেনেকৈ সাপোজ মই সুগাৰৰ এক্সাম্পল লৈছো তোমালোকে দেখিছা জাগে যেতিয়া আমি কফি শ্বপত যাও যোনবোৰ ৰেষ্টুৰেণ্টত আমাৰ তাতে কফি দিয়া টাইমত আমাৰ তাতে কি থাকে সুগাৰ কিউবছ দিয়ে তেতিয়া সুগাৰ কিউবছটো শেপটো আমাৰ কি হয় কিউবিকেল নিচিনা হয় তোমালোকে দেখিছা যোনটো ডাঙৰ আমাৰ ইয়াতে সুগাৰ কিউব দিয়ে সুগাৰ কিউবটো আমাৰ যোনটো শেপ হয় হেতু সদায় ফিক্স হয় সুগাৰ কিউবৰ আমাৰ যোনটো
শ্বেপ থাকে সেইটো আমাৰ সদায় কি হ'ব কিউবিকেলে হয় তুমি যদি এইটো ভাঙি যোৱা যদি ভাঙি ভাঙি সৰু কৰি যোৱা তেন্তে তুমি যোনটো সৰু সৰু তাতে তুমি দানা পাবা সৰু সৰু যোনটো আমাৰ তাতে সুগাৰ হ'ব সুগাৰৰ যোনটো শ্বেপ হ'ব সেইটো শ্বেপটো আমাৰ ফিক্স হয় সেইটো শ্বেপটো কি হ'ব সুগাৰৰ যোনটো শ্বেপ হ'ব সেইটো আমাৰ কি হ'ব কিউবিকেল হ'ব এই সৰু সুগাৰ যোনটো আমাৰ তাতে সৰু এটা আমাৰ সুগাৰ থাকিব সেই তাৰ শ্বেপটো আমাৰ কি হ'ব সুগাৰৰ শ্বেপটো কি হ'ব কিউবিকেলে হ'ব মানে আমাৰ ইয়াতে কি হয় সলিডৰ আমাৰ ডেফিনিট এটা কি থাকিব শ্বেপ থাকিব যেনেকৈ তোমাক ক'লো ডাঙৰ যিমানে কৰিব যোৱা তোমাৰ তাৰ শ্বেপটো কি হৈ আছিলে কিউবিকেলে হৈ আছিলে সুগাৰৰ আৰু তুমি যদি সৰু যদি এটা সুগাৰ কিউব যদি চাব যোৱা তাৰ শ্বেপটো আমাৰ কিউবিকেলে হয় মানে এটা ডেফিনিট শ্বেপ থাকে নেক্সট লগতে আমাৰ কি হয় ইহঁতৰ ডেফিনিট ভলিউম থাকে ডেফিনিট ভলিউম মানে সিহঁতি এটা বিশেষ এটা স্পেচ অকুপাই কৰে ডেফিনিট স্পেচ সেইটো সদায় আমাৰ ফিক্স হৈ থাকিব যেনেকৈ মই তোমাক যদি কওঁ 1 কেজি যদি মই লওঁ যদি সুগাৰ যদি লওঁ 1 কিলোগ্ৰাম যদি মই সুগাৰ লওঁ যে 1 কিলোগ্ৰাম সুগাৰে যোনটো স্পেচ অকুপাই কৰে সেইটো সদায় ফিক্স হ'ব তুমি এটা ডাঙৰ কণ্টেইনাৰ যদি 1 কিলোগ্ৰাম ইয়াতে যদি আমি কি ক'লোঁ সুগাৰ যদি মই ইয়াতে ভৰাই ৰাখিলোঁ মই এনেই কৈছোঁ ছাপ'জ মোৰ এই 1 কিলোগ্ৰাম যোনটো মই যদি ইয়াত সুগাৰ ভৰাই থৈছিলোঁ তাৰ স্পেচ কিমান লৈছিলে মই ছাপ'জ ক'লোঁ 10 চেণ্টিমিটাৰ কিউব স্পেচ অকুপাই কৰি আছিলে মই এনেই ভেলু এটা লৈছোঁ 10 চেণ্টিমিটাৰ কিউব তাতে স্পেচ অকুপাই কৰি আছে বুলি যদি তুমি সেই সুগাৰখিনি ছাপ'জ এটা সৰু কণ্টেইনাৰটো যদি তুমি কি কৰি দিয়া ট্ৰেন্সফাৰ কৰি দিয়া সৰু কণ্টেইনাৰটা যদি ট্ৰেন্সফাৰ কৰি দিয়া সৰু কণ্টেইনাৰটোতো সি কিমান স্পেচ অকুপাই কৰিব 10 চেণ্টিমিটাৰ কিউবে কৰিব এইটো এনেকুৱা নহয় কি তোমাৰ ডাঙৰটো 10 চেণ্টিমিটাৰ কিউব কৰি আছিলে সৰুটোত অলপ বেছিকৈ আমাৰ স্পেচ অকুপাই কৰিব সেনেকুৱা নহয় সেইটো সদায় ফিক্স হ'ব 10 চেণ্টিমিটাৰ কিউব যদি ডাঙৰটোত কৰি আছিলে সৰুটোতো তোমাৰ 10 চেণ্টিমিটাৰ কিউবে কি কৰিব স্পেচ অকুপাই কৰিব চ' চলিডৰ আমাৰ কি হয় চলিডৰ এতিয়া ডেফিনেশ্যনটো তুমি ভালকৈ এতিয়া বুজি পালা চলিড মানে কি হয় চলিড ইজ এ ষ্টেট অফ মেটাৰৰ এটা ষ্টেট হয় যাৰ কি থাকিব ডেফিনিট শ্বেপ থাকিব ডেফিনিট মানে এটা ফিক্স শ্বেপ থাকিব মই সুগাৰ কিউবছৰ কথা কৈ আছিলোঁ তোমালোকক ইয়াতে আৰু লগতে সিহঁতৰ কি থাকিব ডেফিনিট ভলিউম থাকিব ডেফিনিট তাতে কি থাকিব আমাৰ ভলিউম থাকিব চ' মোৰ মতে তোমালোকে ভালকৈ চলিডৰ ডেফিনেশ্যনটো বুজি পালা এতিয়া তোমালোকে চবেই নোট কৰি ৰাখিবা চলিডৰ যোনটো ডেফিনেশ্যন মই ইয়াতে কৈছোঁ তোমালোকে লগে লগে মোৰ লগতে নোট কৰি যাবা চ' হোৱাট ইজ চলিড ইজ এ ষ্টেট অফ মেটাৰ হুইচ হেজ ডেফিনিট শ্বেপ এণ্ড ডেফিনিট ভলিউম এইকেইটা বস্তু তাতে লিখিবই লাগিব চলিড ইজ এ ষ্টেট অফ মেটাৰ মানে মেটাৰৰ এটা ষ্টেট হয় হুইচ হেজ ডেফিনিট শ্বেপ যাৰ ডেফিনিট শ্বেপ থাকিব আৰু লগতে কি থাকিব ডেফিনিট ভলিউম থাকিব চলিডৰ ডেফিনেশ্যনটো বুজি পোৱাৰ পিছত নেক্সটতে আমি কিছুমান ফেক্টৰ্ছৰ বিষয়ে পঢ়িম যোনটো ফেক্টৰে ডিটাৰমাইন কৰে কোনোবা এটা বস্তুৰ ষ্টেটটো কি হ'ব ছাপ'জ মই যদি কওঁ আমাৰ যোনবোৰ আমাৰ ইয়াতে ৱাটাৰ আছে ৱাটাৰ বা আমি যদি পানীৰ কথা কওঁ পানীটো আমাৰ ষ্টেটটো কি হয় লিকুইড হয় বা মই যদি কওঁ ডায়মণ্ডৰ ষ্টেটটো আমাৰ তাতে কি হয় চলিড হয় এতিয়া কি ফেক্টৰে ডিটাৰমাইন কৰে কোনোবা এটা বস্তু চলিড হ'ব নে লিকুইড হ'ব নে গেছ হ'ব সেইবোৰ কোনটো ফেক্টৰৰ ওপৰত ডিটাৰমাইন কৰে কোনবোৰ ফেক্টৰে তাক কি কৰিব ডিসাইড কৰিব তাৰ বিষয়ে আমি এতিয়া অলপ ভালকৈ বুজি লওঁ ব'লা চ' নেক্সটত কোনবোৰ ফেক্টৰে ডিটাৰমাইন কৰে বা ডিসাইড কৰে কোনোবা এটা বস্তু চলিড হ'ব নে লিকুইড হ'ব নে গেছ হ'ব তাৰ বিষয়ে আমি অলপমান বুজিবলৈ চেষ্টা কৰিম এতিয়া তোমালোকে চোৱা ইয়াতে কি লিখা আছে হেডিঙত ফেক্টৰ্ছ ডেট ডিটাৰমাইনছ দ্য ষ্টেট অফ এ ছাবষ্টেন্স কোনবোৰ ফেক্টৰে ডিটাৰমাইন কৰে কোনোবা এটা বস্তুৰ ষ্টেটটো কি হ'ব চ' দুটা ফেক্টৰ ডিটাৰমাইন কৰে এটাটো হৈ গ'ল ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ অফ এট্ৰেকশ্যন ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনে ডিটাৰমাইন কৰিব আৰু নেক্সটটো হৈ গ'ল থাৰ্মেল এনাৰ্জি ফাৰ্ষ্টটো হৈ গ'ল ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ অফ এট্ৰেকশ্যন ছেকেণ্ডটো হৈ গ'ল থাৰ্মেল এনাৰ্জি এতিয়া ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন মানে কি হয় মানে আমাৰ চলিডে হওক লিকুইডে হওক গেছে হওক সিহঁতৰ চবতকৈ সৰু যোনটো পাৰ্টিকল হয় সেইবোৰ পাৰ্টিকলবোৰক আমি কি বুলি কওঁ এটমছ বুলি কওঁ চ' সৰু সৰু যোনবোৰ আমাৰ তাতে পাৰ্টিকলছ থাকিব সেই পাৰ্টিকলছবোৰৰ মাজত কি থাকে আমাৰ তাতে এট্ৰেক্টিভ ফ'ৰ্চ থাকে দুটা পাৰ্টিকলৰ মাজত আমাৰ তাতে কি থাকিব এট্ৰেক্টিভ ফ'ৰ্চ থাকিব যোনবোৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকল থাকে সিহঁতৰ মাজত কি থাকে এট্ৰেক্টিভ ফ'ৰ্চ থাকে আৰু সেই এট্ৰেক্টিভ ফ'ৰ্চটোকে আমি কি বুলি কওঁ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ অফ এট্ৰেকশ্যন বুলি কওঁ মানে দুটা পাৰ্টিকলৰ মাজত যোনটো এট্ৰেক্টিভ ফ'ৰ্চ থাকে যোনটো কাৰণে সিহঁতি বাইণ্ড হৈ থাকে বা ধৰি থাকে ইটোৱে সিটোক সেইটোকে আমি কি বুলি কওঁ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন বুলি কওঁ আৰু নেক্সটটো হৈ গ'ল থাৰ্মেল এনাৰ্জিটো ইয়াৰ অপজিট হয় থাৰ্মেল এনাৰ্জি মানে বেছিকেলি তোমালোকে কাইনেটিক এনাৰ্জিৰ লগত ৰিলেট কৰিব পাৰা কাইনেটিক এনাৰ্জি মানে কি হয় এনাৰ্জি বাই ভাৰ্চিউ অফ ইটছ মোশ্যন মানে মোশ্যনৰ কাৰণে যোনটো এনাৰ্জি থাকে সেইটোক আমি কি বুলি কওঁ কাইনেটিক এনাৰ্জি বুলি কওঁ এতিয়া মই তোমালোকক যদি ক'বলৈ যাওঁ দুটা ফেক্টৰ ক'লোঁ এটাটো হৈ গ'ল ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনে কি কৰে আমাৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকলবোৰ আমাক কি কৰে ধৰি ৰাখে ইটোৱে সিটোক ধৰি ৰাখিব নেক্সটটো হৈ গ'ল থাৰ্মেল এনাৰ্জি মানে কি হয় তুমি কোনোবা এটা বস্তুক যদি হিট প্ৰভাইড কৰা তেন্তে তোমালোকে তাত যোনবোৰ মলিকুলছ থাকিব সিহঁতি কিমান মোশ্যন কৰে বা কিমান মুভমেণ্ট কৰে সেইটোক আমি কি বুলি ক'ম থাৰ্মেল এনাৰ্জি বুলি ক'ম
এতিয়া তোমালোকে গম পালা ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনে কি কৰে আমাৰ দুটা যোনবোৰ আমাৰ তাতে কনষ্টিটিউয়েণ্ট পাৰ্টিকলছ থাকে কনষ্টিটিউয়েণ্ট পাৰ্টিকল মানে যোনবোৰ আমাৰ মলিকুল থাকিব বা এটম থাকিব বা আয়ন থাকিব সেইবোৰক কি কৰে সিহঁতি ধৰি ৰাখে আৰু থাৰ্মেল এনাৰ্জিটো কি হয় তোমালোকে যেতিয়া এনাৰ্জি দিবা তেতিয়া সিহঁতৰ এনাৰ্জি বাঢ়ি যাব আৰু বাঢ়ি যোৱাৰ লগে লগে সিহঁতি কি কৰে তাতে মুভমেণ্ট কৰিব বিচাৰে আৰু সেই মুভমেণ্টটো আমি বেছিকেলি কি বুলি কওঁ থাৰ্মেল এনাৰ্জি বুলি কওঁ সো এতিয়া চোৱাচোন আমাৰ সলিডৰ কেছত কি হ'ব লিকুইডৰ কেছত কি হ'ব আৰু নেক্সট আমাৰ তাতে কি হ'ব গেছৰ কেছত কি হয় ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আৰু লগতে থাৰ্মেল এনাৰ্জি ভেলুটো এতিয়া আমি জানো সলিডত আমাৰ যোনবোৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকল হয় তাতে তোমাৰ যোনবোৰ এটমছ হয় বা যোনবোৰ আমাৰ মলিকুলছ হয় সিহঁতি কি হয় বহুত টাইটলি পেকড হৈ থাকে বহুত টাইটলি কি হৈ থাকে পেকড হৈ থাকে এটা টাইটলি পেকড হৈ থাকিবলৈ হ'লে তাতে আমাৰ কি থাকিব লাগিব যোনবোৰ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন মানে যোনবোৰ আমাৰ এট্ৰেক্টিভ ফ'ৰ্চ থাকিব সিহঁতৰ মাজত সেইটো কি হ'ব লাগিব বহুত বেছি হ'ব লাগিব সো আমি সলিডৰ কেছত কি ক'ব পাৰোঁ সলিডৰ কেছত কি থাকে সলিড হেজ হাই ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আৰু লেছ তাতে কি থাকিব থাৰ্মেল এনাৰ্জি মানে তুমি যদি এই সলিড এটাক যদি তুমি হিট কৰিব গ'লে তেতিয়া সেই যোনবোৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকল হয় সিহঁতি তাতে বেছিকৈ তাতে মুভমেণ্ট নকৰে সিহঁতি তাতে সিহঁতৰ কি হয় পজিশ্যনবোৰ ফিক্স হৈ থাকে সো আমি কি ক'ব পাৰোঁ সলিডৰ কেছত আমাৰ তাতে কি থাকে হাই ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন থাকে আৰু লেছ তাতে কি থাকিব থাৰ্মেল এনাৰ্জি থাকিব এতিয়া মই সেই বস্তুটো তোমালোকে ইয়াতে দুডাল এৰোৰে দেখুৱাই আছোঁ তোমালোকে চোৱা ইয়াতে আমাৰ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনৰ কাৰণে মই যোনডাল এৰো দেখুৱাইছোঁ তাৰ আমাৰ লেন্থটো মই বহুত বেছিকৈ দেখুৱাইছোঁ মানে কি হয় আমাৰ সলিডৰ কেছত আমাৰ কি থাকে বেছিকৈ তাতে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন থাকে ৱেৰেজ তোমাৰ থাৰ্মেল এনাৰ্জিটো আমাৰ কি হয় ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনৰ উল্টা হয় কাৰণ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনৰ কাৰণে আমাৰ বস্তুবোৰ কি হয় পেকড হৈ থাকে আৰু থাৰ্মেল এনাৰ্জিয়ে কি কৰে তাতে মুভ কৰিব বিচাৰে সো থাৰ্মেল এনাৰ্জি ভেলুটো তোমাৰ ইয়াতে কি হ'ব কম হ'ব সেইকাৰণে মই এৰো যোনটো তাতে ইয়াতে মই লেন্থটো দেখুৱাইছোঁ এৰো লেন্থটো তোমালোকে চোৱাচোন এৰো লেন্থটো বহুত কমকৈ দেখুৱাইছোঁ মানে দুইটা ইটোৱে সিটোক আমাৰ যদি কেঞ্চেল আউট কৰিব যায় তেতিয়া থাৰ্মেল এনাৰ্জিটোৱে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কেতিয়াও কেঞ্চেল আউট কৰিব নোৱাৰে সো তাতে আমাৰ বেছিকৈ কি থাকি যাব ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আৰু তাৰ কাৰণে আমাৰ সলিডটো কি হ'ব তাতে বহুত টাইটলি পেকড হৈ থাকে নেক্সট চোৱাচোন ইয়াতে তোমালোকে লিকুইডৰ কেছত কি হয় লিকুইড হেজ লেছ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন এণ্ড হাই থাৰ্মেল এনাৰ্জি কম্পেয়াৰ্ড টু সলিড মই এইটো কম্পেয়াৰ কৰি পেলাই কৈ আছোঁ যদি সলিডতকৈ মই যদি কম্পেয়াৰ কৰোঁ লিকুইডত আমাৰ কি থাকিব ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো লেছ কি থাকিব তাতে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আৰু তাতে আমাৰ কি থাকিব সলিডতকৈ হাই থাৰ্মেল এনাৰ্জি থাকিব সলিডতকৈ থাৰ্মেল এনাৰ্জিটো আমাৰ ইয়াতে কি থাকিব বেছি থাকিব এইটো কথাটো মনত ৰাখিবা সলিডতকৈ যদি কম্পেয়াৰ কৰোঁ আমাৰ বেছি ইয়াতে কি থাকিব থাৰ্মেল এনাৰ্জি থাকিব আৰু কম কি থাকিব ইয়াতে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আৰু তোমালোকে যদি এৰৰ লেন্থৰ হিচাপে তুমি যদি কম্পেয়াৰ কৰিব যোৱা লিকুইডৰ কেছত কি হয় আমাৰ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আৰু থাৰ্মেল এনাৰ্জি দুইটাই ইটোৱে সিটোক অপ'জ কৰি থাকে আৰু সেইটো কাৰণে আমাৰ যোনটো লিকুইডত আমাৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকলবোৰ যোনবোৰ পেক হৈ থাকে সিহঁতি ইমান বেছি টাইটলি পেক হৈও নাথাকে আৰু ইমান বেছি দূৰতো নাথাকে সিহঁতি আমাৰ কি হয় ইণ্টাৰমিডিয়েট হয় বিটুইন ডেট অফ সলিড এণ্ড গেছ লাষ্টত মই তোমালোকক ইয়াতে গেছৰ বিষয়ে কৈ দিছোঁ গেছৰ কেছত ইয়াতে মই কি লিখি থোৱা আছে চোৱাচোন গেছ হেজ লোৱেষ্ট ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন এণ্ড হায়েষ্ট থাৰ্মেল এনাৰ্জি কম্পেয়াৰ্ড টু সলিড মই কম্পেয়াৰ কৰি পেলাই কৈ আছোঁ যদি মই সলিডৰ লগত কম্পেয়াৰ কৰোঁ তেতিয়া আমাৰ কি হয় আমাৰ গেছৰ কেছত ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আমাৰ কি হ'ব বহুত কম থাকে সেইকাৰণে আমাৰ যোনবোৰ গেছ মলিকুলছ থাকে বা গেছৰ যোনবোৰ আমাৰ এটমছ বা পাৰ্টিকলছ থাকে সিহঁতি আমাৰ কি হয় বহুত দূৰকৈ থাকে বহুত দূৰে থকাৰ ৰিজনটো কি হৈ গ'ল আমাৰ গেছৰ কেছত আমাৰ কি হয় ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন মানে তাতে যোনটো এট্ৰেক্টিভ ফ'ৰ্চ থাকে সেইটো বহুত কম থাকিব আৰু থাৰ্মেল এনাৰ্জি ভেলুটো আমাৰ তাতে কি হয় বেছি হয় থাৰ্মেল এনাৰ্জি মানে তাতে সিহঁতি কি কৰি থাকে মুভ কৰিবৰ কাৰণে যোনটো আমাৰ এনাৰ্জি লাগে সেই এনাৰ্জিটো ভেলুটো আমাৰ ইয়াতে কি হয় বহুত বেছি হয় সো তোমালোকে কি ক'বা গেছৰ কেছত আমাৰ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো কম হয় আৰু থাৰ্মেল এনাৰ্জি ভেলুটো আমাৰ তাতে কি হ'ব বেছি হ'ব সো তোমালোকে ফেক্টৰ দুটা গম পালা কিহৰ ওপৰত ডিপেণ্ডেণ্ট হয় এটাটো হৈ গ'ল ফাৰ্ষ্ট হৈ গ'ল ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আৰু নেক্সটটো হৈ গ'ল থাৰ্মেল এনাৰ্জি এই দুটা ফেক্টৰে আমাৰ কি কয় কোনোবা এটা বস্তুৰ তাৰ ষ্টেটটো কি হ'ব সলিড হ'ব নে লিকুইড হ'ব নে গেছ হ'ব সেইটো ডিটাৰমাইন কৰে লাষ্টত যদি তোমালোকে ইয়াতে যদি চোৱা গেছৰ কাৰণে মই যোনটো দেখুৱাই আছিলোঁ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনৰ আমাৰ যোনটো এৰো হয় তাৰ লেন্থটো মই ইয়াত বহুত কম দেখুৱাই আছিলোঁ মানে কি হয় ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো আমাৰ গেছৰ কেছত কম থাকিব আৰু থাৰ্মেল এনাৰ্জি যোনটো আমাৰ মই ইয়াতে দেখুৱাই আছিলোঁ এৰো তাৰ চোৱাচোন লেন্থটো মই বহুত বেছিকৈ দেখুৱাই আছিলোঁ ইয়াৰ ৰিজনটো কি হৈ গ'ল আমাৰ তাতে গেছৰ কেছত থাৰ্মেল এনাৰ্জি ভেলুটো আমাৰ বহুত বেছি হয় আৰু ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো বহুত কম হয়
মোৰ মতে তোমালোকে ফেক্টৰ দুটা বিষয়ে গম পালা ভালকৈ এটাটো হৈ গ'ল ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আৰু নেক্সটটো হৈ গ'ল থাৰ্মেল এনাৰ্জি এই দুটা ফেক্টৰে আমাৰ কি কৰে কোনোবা এটা বস্তু ছলিড হ'ব নে লিকুইড হ'ব নে গেছ হ'ব তাক এফেক্ট কৰে এতিয়া মই যদি তোমালোকক ইনে কুৱেশ্যন এটা শুনো যে ডায়মণ্ডটো আমাৰ ছলিড ষ্টেটত কিয় থাকে বা মই যদি সুধো তোমালোকক আমাৰ পানী আমাৰ ষ্টেটটো লিকুইড কিয় হয় বা মই যদি তোমাক সুধো আমাৰ অক্সিজেনৰ আমাৰ যোনটো ষ্টেট হয় সেইটো আমাৰ গেছ কি হয় তেতিয়া তোমালোকে ভালকৈ ধুনীয়াকৈ এইটো তোমালোকে এক্সপ্লেইন কৰি কৈ দিব পাৰিবা তোমালোকে কি ক'বা ডায়মণ্ডটো আমাৰ ছলিড হোৱাৰ ৰিজনটো কি হৈ গ'ল তাত ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন মানে তাত যোনবোৰ আমাৰ এটম থাকে সিহঁতৰ বহুত হাই ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন থাকে আৰু থাৰ্মেল এনাৰ্জিটো ভেলুটো আমাৰ তাতে কি হয় বহুত কম হয় আৰু যদি তোমাক ৱাটাৰৰ কথা সোধে ৱাটাৰৰ কথাটো তোমালোকে কি ক'বা তাত আমাৰ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যনটো আমাৰ তাতে কি হয় লেছ হয় কম্পেয়াৰ টু দ্য ছলিড আৰু থাৰ্মেল এনাৰ্জিটো ভেলুটো আমাৰ কি হয় ছলিডতকৈ বেছি হয় সেইকাৰণে আমাৰ ৱাটাৰৰ যোনটো ষ্টেট হ'ব সেইটো আমাৰ কি হয় ইট এক্সিবিটছ ইন লিকুইড ষ্টেট এইটো আমাৰ লিকুইড ষ্টেটত থাকে আৰু তোমাক অক্সিজেনৰ গেছৰ কাৰণে কি ক'বা অক্সিজেনত আমাৰ কি হ'ব ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন বহুত কম থাকিব আৰু থাৰ্মেল এনাৰ্জি আমাৰ ভেলুটো কি হয় বহুত বেছি হয় সেইকাৰণে তাৰ যোনটো ষ্টেট হয় ইট ইজ গেছিয়াছ ইন নেচাৰ এতিয়া নেক্সট টপিকটো আমি চাই লওঁ নেক্সট টপিকটো আমাৰ ইয়াতে কি আছে নেক্সট টপিকটো হৈ গ'ল আমাৰ ইয়াতে জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ ছলিড মানে ছলিডৰ জেনেৰেল কেৰেক্টাৰিষ্টিক্স বা ছলিডৰ যোনবোৰ আমাৰ গুণ থাকে তাৰ বিষয়ে আমি অলপমান ইয়াতে পঢ়ি লওঁ এইখিনি আমি আগতেও পাই আহিছিলোঁ বহুত চিম্পল হয় মই সোনকালে ৰিভাইজ কৰি দিছোঁ তোমালোকে চাই যোৱা এবাৰ মোৰ লগত আৰু তোমালোকে নোট কৰি যাবা লগতে নোট কৰি যাবা ফাৰ্ষ্টতে ইয়াতে কি লিখা আছে চোৱাচোন ছলিড হেভ ডেফিনিট শ্বেপ এণ্ড ডেফিনিট ভলিউম এইটোতো মই তোমালোকে এক্সপ্লেইন কৰি আহিলোঁ অলৰেডি ছলিডৰ কি হয় ডেফিনিট শ্বেপ থাকিব আৰু ডেফিনিট ভলিউম থাকে লিকুইডৰ কেছত কি ডেফিনিট হয় লিকুইডৰ কেছত কি ফিক্স থাকে লিকুইডৰ কেছত তোমালোকে কি ক'ব পাৰা লিকুইডৰ কেছত আমাৰ কি হয় লিকুইডৰ কেছত আমাৰ ডেফিনিট তাতে কি থাকিব ডেফিনিট আমাৰ কি থাকিব ভলিউম থাকিব ভলিউমটো ফিক্স হয় কিন্তু শ্বেপটো কেতিয়াও ডেফিনিট নহয় নট ডেফিনিট শ্বেপটো কেতিয়াও ফিক্স নহয় তুমি ৱাটাৰটো যদি সৰু কিবা গ্লাছ এটাত থোৱা গ্লাছৰ শ্বেপ লৈ ল'ব তুমি ৱাটাৰখিনি যদি প্লেট এখনত দি দিয়া প্লেটৰ শ্বেপ লৈ লয় চ' লিকুইডৰ কেছত আমাৰ কেতিয়াও শ্বেপটো ফিক্স নহয় ডেফিনিট নহয় কিন্তু তাৰ ভলিউমটো ফিক্স হয় তুমি যদি 1 লিটাৰ যদি ৱাটাৰ আনিব যোৱা 1 লিটাৰ যদি বটল এটা যদি ৱাটাৰ আনিব যোৱা তুমি যোনটো জোপাই নানা কিয় তোমালোকৰ 1 লিটাৰৰ যোনটো ভলিউম হ'ব সেইটো সদায় ফিক্স হয় 1 লিটাৰ আমাৰ ভলিউমটো আমাৰ সদায় ফিক্স হ'ব তুমি জোপাই নিকিনা কিয় 1 লিটাৰ আমাৰ যোনটো তাতে লিকুইডৰ বা ৱাটাৰৰ যোনটো আমাৰ স্পেচ অকুপাই কৰিব সেইটো সদায় ফিক্স হৈ থাকিব কেতিয়াও চেঞ্জ নহয় নেক্সট গেছৰ কেছত আমাৰ কি ফিক্স থাকে গেছৰ একো ফিক্স নাথাকে নট ডেফিনিট ভলিউমো ফিক্স নহয় ভলিউম চেঞ্জ হৈ থাকে আৰু লগতে নট ডেফিনিট শ্বেপ গেছৰ একোৱে ডেফিনিট নহয় হা চ' ফাৰ্ষ্টতে তোমালোকে গম পালা ছলিডৰ কেছত কি থাকে ডেফিনিট শ্বেপ থাকে ডেফিনিট ভলিউম থাকে লিকুইডৰ কেছত ভলিউমটোতো ডেফিনিট থাকে তুমি 1 লিটাৰ যদি ল'ব যোৱা 1 লিটাৰৰ ভলিউমটো সদায় ফিক্সেই হৈ থাকিব তুমি জোপাই নোলোৱা কিয় কিন্তু তাৰ শ্বেপটো কিন্তু ফিক্স নহয় কাৰণ তুমি য'তে তাক ট্ৰেন্সফাৰ কৰিলে তাৰ শ্বেপটো লৈ লয় আৰু গেছৰ কেছত কি হয় গেছৰ কেছত ভলিউমটো আমাৰ ডেফিনিট নহয় মানে ভলিউমটো ফিক্স নহয় ভলিউমটো আমাৰ কি হৈ থাকে গেছত চেঞ্জ হৈ থাকে কাৰণ তুমি যদি সৰু কণ্টেইনাৰ এটাত যদি তুমি কি কৰা তাতে যদি গেছ অলপমান ফিল কৰি ৰাখা ছাপ'জ মই ইয়াতে অক্সিজেন গেছ ফিল কৰি ৰাখিছিলোঁ তাৰ যোনটো ইয়াতে স্পেচ অকুপাই কৰি আছে সেইটো কি কৰিব পাৰোঁ আমি কম্প্ৰেছো কৰিব পাৰোঁ বা এক্সপাণ্ডো কৰিব পাৰোঁ ছাপ'জ তুমি এই অক্সিজেন গেছ যোনখিনি আমাৰ ইয়াতে আছিলে সেইখিনি যদি তুমি এটা ডাঙৰ কণ্টেইনাৰত যদি কি কৰি দিয়া ট্ৰেন্সফাৰ কৰি দিয়া তেতিয়া কি কৰিব সেই অক্সিজেন গেছত যোনখিনি আমাৰ তাতে মলিকুল আছিলে বা যোনখিনি আমাৰ পাৰ্টিকেল আছিলে সিহঁতি কি কৰিব গোটেই আমাৰ যোনটো তাতে ডাঙৰ কণ্টেইনাৰ থাকে তাৰ ভলিউমটো কি কৰি লয় সিহঁতি অকুপাই কৰি লয় চ' আমাৰ গেছৰ কেছত ভলিউমটো কেতিয়াও ফিক্স নহয় ভলিউম আমাৰ চেঞ্জ হৈ থাকে ভলিউমটো আমাৰ কমো হ'ব পাৰে বেছিও হ'ব পাৰে আৰু লগতে তাৰ শ্বেপটো আমাৰ ডেফিনিট নহয় শ্বেপটো তুমি চেঞ্জ কৰি থাকিব পাৰা যোনটো কণ্টেইনাৰত আমি ৰাখিম গেছখিনি তাৰে সি কি কৰি লয় শ্বেপটো লৈ লয় চ' ছলিডৰ আমাৰ জেনেৰেল কেৰেক্টাৰিষ্টিক্সটো কি হয় ছলিড হেজ ডেফিনিট শ্বেপ এণ্ড ডেফিনিট ভলিউম ডেফিনিট শ্বেপ আৰু ডেফিনিট কি থাকে ভলিউম থাকে এতিয়া নেক্সট কেৰেক্টাৰিষ্টিক্সটো কি লিখা আছে নেক্সট কেৰেক্টাৰিষ্টিক্সটো চোৱাচোন দে হেভ ভেৰি লেছ কাইনেটিক এনাৰ্জি আমাৰ কি হয় ছলিডৰ কাইনেটিক এনাৰ্জি বহুত কম থাকে মানে কাইনেটিক এনাৰ্জি মানে গমেই পাওঁ আমি ছলিডৰ যোনবোৰ পাৰ্টিকেল থাকে সিহঁতিতো টাইটলি পেকড হৈ থাকে আৰু যদি টাইটলি পেকড হৈ থাকে সিহঁতিতো মুভ কৰিব নোৱাৰিব চ' আমি কি বুলি ক'ম সিহঁতৰ আমাৰ যোনটো মোচনৰ কাৰণে এনাৰ্জি থাকে সেইটো ভেলুটো বহুত কম হৈ থাকে চ' কাইনেটিক এনাৰ্জিৰ ভেলুটো আমাৰ কি হ'ব ছলিডৰ কাৰণে কাইনেটিক এনাৰ্জিৰ ভেলুটো কি হয় কাইনেটিক এনাৰ্জি ইজ ভেৰি লেছ
কিন্তু তোমালোকৰ লিকুইডৰ কেছত কি হ'ব কাইনেটিক এনাৰ্জিটো অলপমান বেছি হ'ব লিকুইডৰ কেছত আমাৰ কি হয় মলিকুলছবোৰ অলপ ফ্ৰী হৈ থাকে মুভমেণ্ট কৰিব পাৰে সো লিকুইডৰ কেছত আমাৰ কাইনেটিক এনাৰ্জিটো ভ্যালুটো কি হ'ব বাঢ়ি যাব কাইনেটিক এনাৰ্জিৰ ভ্যালুটো আমাৰ বাঢ়ি যাব গেছৰ কেছতটো ক'বই নালাগে গেছৰ কেছত আমাৰ কি হয় বহুত বেছি থাকে কাইনেটিক এনাৰ্জি ভ্যালুটো বহুত বেছি থাকে বহুত ফ্ৰীলি হতি কি কৰি থাকিব পাৰে ঘূৰি থাকিব পাৰে সো কাইনেটিক এনাৰ্জি ভ্যালুটো আমাৰ কি হয় গেছৰ কেছত বহুত বেছি হয় সো নেক্সট পইণ্টটো বুজি পালা নেক্সট পইণ্টটো হৈ গ'ল আমাৰ থাৰ্ডত আমাৰ ইয়াত কি লিখা আছে চোৱাচোন থাৰ্ডত কি লিখা আছে পাৰ্টিকলছ অফ সলিডছ ভাইব্ৰেট ইন देयर প্লেস অনলি মানে এটা কথাটো কি হ'ল তোমালোকে যদি মলিকুলাৰ লেভেলত চাব যোৱা মই যদি সলিড এটা যদি মই ইয়াতে ড্ৰ কৰোঁ সলিডৰ আমাৰ কি হয় যোনবোৰ কনস্ট্যান্ট পাৰ্টিকলছ থাকে সিহঁতেটো মুভ কৰিব নোৱাৰে কিন্তু যদি আমি মলিকুলাৰ লেভেলত যদি চাব যাওঁ তাত অলপ তাতে কি হয় ভাইব্ৰেচন হৈ থাকে তাতে অলপ মুভমেন্ট হৈ থাকে আৰু তাতে কি হ'ব আমাৰ সেই যোনবোৰ মুভমেন্ট হয় বহুত লাহেকে হয় আৰু সিহঁতৰ নিজৰ জেগাতে মুভ হৈ থাকে মানে মই সাপোজ যদি মই কওঁ এই পাৰ্টিকলটো সাপোজ মুভ কৰি আছে বুলি তেন্তে সেই পাৰ্টিকলটো আমাৰ কেনেকৈ মুভ কৰিব অলপমান সিহঁতি নিজৰ জেগাতে ওপৰফালে যাব অলপমান নিজৰ জেগাতে সিহঁতি তললৈ আহিব মানে অলপমান ওপৰলৈ যাব আকৌ অলপমান সিহঁতি তললৈ আহিব আকৌ কি হয় সিহঁতি অলপমান লেফট সাইডে যাব অলপমান এনেকৈ ৰাইট সাইডে যাব মানে নিজৰ জেগাতে সিহঁতি কি কৰি থাকে মুভ কৰি থাকে সো পাৰ্টিকলছ অফ সলিড ভাইব্ৰেট ইন देयर প্লেস অনলি মানে নিজৰ জেগাতে সিহঁতি মুভ কৰি থাকে এনেকুৱা নহয় কি তোমালোকৰ কোনোবা এটা যোনটো সলিড যোনটো পাৰ্টিকল আছিল মুভ কৰি পেলাই বেলেগ এটা জেগালৈ গুচি গ'ল হেনেকুৱা নহয় সিহঁতি নিজৰ জেগাতে কি কৰি থাকে তাতে ভাইব্ৰেট হৈ থাকে বা মুভ কৰি থাকে মোৰ মতে এইটো পইণ্টটো বুজি পালা থাৰ্ড পইণ্টটো পাৰ্টিকলছ অফ সলিড ভাইব্ৰেট ইন देयर প্লেস অনলি নেক্সট পইণ্টটো চাচোন নেক্সট পইণ্টত কি লিখা আছে নেক্সট পইণ্টত কি লিখা আছে দে আৰ হাইলি ইনকম্প্ৰেছিবল মানে কি হয় আমি কেতিয়াও সলিডটো কম্প্ৰেছ কৰিব নোৱাৰোঁ যেনেকৈ মই তোমাক কৈ আছিলোঁ যদি মই গেছ এটাক যদি কম্প্ৰেছ কৰিব বিচাৰোঁ কম্প্ৰেছ ইজিলি কৰি ল'ব পাৰোঁ লিকুইডটোকো কম্প্ৰেছ কৰিব পাৰোঁ লিকুইডটো কম্প্ৰেছ কৰি সলিড বনাব পাৰোঁ কিন্তু সলিডৰ যোনটো আমাৰ বস্তু এটা আছিলে সেইটো যদি মই কি কৰোঁ বহুত বেছিকৈ যদি প্ৰেছাৰ এক্সাৰ্ট কৰি পেলাই মই যদি তাক কম্প্ৰেছ কৰিব যাওঁ মই যদি প্ৰেছাৰ এক্সাৰ্ট কৰি তাক কম্প্ৰেছ কৰিব যাওঁ তেতিয়া সেইটো আমাৰ কম্প্ৰেছ নহয়েই হেতি অলৰেডি আমাৰ কি হয় বহুত কম্প্ৰেছ হৈ থাকে সো আমি কি বুলি কম সলিডবোৰ আমাৰ কি হয় হাইলি ইনকম্প্ৰেছিবল হয় মানে হেতক কম্প্ৰেছ কৰিব নোৱাৰো হেতক আমি কেতিয়াও প্ৰেছ কৰিব নোৱাৰো সৰু কৰিব নোৱাৰো হেতি অলৰেডি আমাৰ কি হয় কম্প্ৰেছ হৈ থাকে কাৰণ আমাৰ সলিডৰ যোনবোৰ পাৰ্টিকল হয় হেতি টাইটলি পেকড হৈ থাকে আৰু হেতে আমি আৰু হেতক বহুত ওচৰলৈ আনিব নোৱাৰো আৰু কিন্তু লিকুইডৰ কেছত পাৰ্টিকলছবোৰ দূৰত থাকে যেতিয়া তুমি প্ৰেছাৰ এক্সাৰ্ট কৰিলে কি হয় আমাৰ পাৰ্টিকলছবোৰ অলপ ওচৰলৈ আহি যায় সেইকাৰণে আমি কি কওঁ আমাৰ যোনবোৰ লিকুইড হয় হেতি কম্প্ৰেছ হয় বুলি কওঁ গেছতটো বহুত দূৰত থাকে সেইকাৰণে আমি যদি বেছিকৈ প্ৰেছাৰ এক্সাৰ্ট কৰোঁ গেছটো আমাৰ বহুত কি হয় কম্প্ৰেছ হৈ গৈ থাকিব সো মোৰ মতে ফৰ্থ পইণ্টটো বুজি পালা যে ফিফথ পইণ্টটো চাচোন ফিফথ পইণ্টত কি লিখা আছে দে আৰ ৰিজিড মানে আমাৰ কি হয় সলিডবোৰ বহুত টান হয় সিহঁতি বহুত টাইট হয় কাৰণে আমি কি বুলি কওঁ সিহঁতক ৰিজিড বুলি কওঁ হুৱেৰেজ তোমালোকে যদি লিকুইড আৰু গেছটোক কোৱা লিকুইড আৰু গেছটোক আমি কি বুলি কওঁ দে আৰ জেনেৰেলি ফ্লুইড লিকুইড এণ্ড গেছ সিহঁতক আমি কি বুলি কওঁ দে আৰ ন'ন এজ ফ্লুইডছ সিহঁতক আমি কি বুলি কওঁ ফ্লুইডছ মানে কি হয় ফ্লুইডছ মানে যোনবোৰে ফ্ল' কৰিব পাৰে ফ্লুইডছ মানে কি হয় যোনবোৰে ফ্ল' কৰিব পাৰে তোমালোকে দেখিছা যোনবোৰ আমাৰ ইণ্ডাষ্ট্ৰি বা ইটা ভাটা দেখিছা ইটা ভাটাবোৰত আমাৰ কি হয় এনেকৈ গেছবোৰ আমাৰ এনেকৈ ওপৰলৈ গৈ থাকে সো আমি কি কওঁ গেছখিনি আমাৰ কি কৰিব পাৰে বুলি কওঁ ফ্ল' কৰিব পাৰে বুলি কওঁ সো যোনে ফ্ল' কৰিব পাৰে ন সিহঁতক আমি বেছিকেলি কি বুলি কওঁ ফ্লুইড বুলি কওঁ এইটোতো মই তোমাক গেছৰ কথা ক'লোঁ তেনেকৈ আমাৰ কোনে ফ্ল' কৰিব পাৰে লিকুইডো ফ্ল' কৰিব পাৰে লিকুইড এটা যদি মই সাপোজ এনেকুৱা স্লোপিং সাৰফেস এটা যদি ৰাখোঁ মানে এনেকুৱা টেৰা সাৰফেস এটা যদি মই লিকুইড এটা যদি ওপৰৰ পৰা এনেকৈ যদি ইয়াতে পেলাই দিওঁ যে লিকুইডখিনি আমাৰ এনেকৈ ফ্ল' হৈ পেলাই তললৈ আহি থাকে সো লিকুইড আৰু গেছটোক আমি কি বুলি কওঁ ফ্লুইডছ বুলি কওঁ কিন্তু আমাৰ যোনবোৰ সলিড হয় সলিডে কেতিয়াও এনেকৈ ফ্ল' কৰিব নোৱাৰে সলিডবোৰ আমাৰ কি হয় দে আৰ হাইলি ৰিজিড মানে সিহঁতি টান হয় কাৰণ সিহঁতৰ কনস্ট্যান্ট পাৰ্টিকলবোৰ অলৰেডি টাইটলি পেকড হৈ থাকে সো আমাৰ কেতিয়াও যোনবোৰ আমাৰ সলিড হয় সিহঁতি কেতিয়াও মুভ কৰিব নোৱাৰে যেনেকৈ আমাৰ লিকুইডে মুভ কৰিব পাৰে বা সিহঁতি যোনবোৰ আমাৰ এটা ফ্লুইডিটি প্ৰপাৰ্টিটো আছিলে মানে সিহঁতি ফ্ল' কৰিব পাৰে কিন্তু আমাৰ সলিডবোৰে কেতিয়াও ফ্ল' কৰিব নোৱাৰে সো সেইটোৱে পইণ্ট নম্বৰ 5 আছিলে সলিডছ আৰ বেছিকেলি ৰিজিড হুৱেৰেজ লিকুইড এণ্ড গেছ আৰ ন'ন ফৰ দেয়াৰ ফ্লুইডিটি প্ৰপাৰ্টি মোৰ মতে বুজি পালা পইণ্ট নম্বৰ 5টো এতিয়া নেক্সট পইণ্টটো চাচোন নেক্সট পইণ্টত কি লিখা আছে পইণ্ট নম্বৰ 6 দে হেভ ভেৰি লেছ ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চেছ এটা বহুত সিম্পল হয় তোমালোকৰ সলিডৰ যোনবোৰ কনস্ট্যান্ট পাৰ্টিকল হয় সিহঁতি বহুত টাইটলি পেকড হৈ থাকে এতিয়া মই যদি কওঁ সিহঁতৰ ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ মানে কি হয় দুটা এটমৰ নিউক্লিয়াছৰ মাজত যোনটো ডিষ্টেঞ্চ থাকে সেইটো আমি কি বুলি কওঁ ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ বুলি কওঁ
এতিয়া সলিডত আমাৰ কনস্টিটুয়েন্ট পাৰ্টিকলবোৰ বহুত টাইটলি পেকড হৈ থাকে সো ইন্টাৰমলিকুলাৰ ডিসটেন্স আমাৰ তাতে কি হ'ব কম থাকিব লিকুইডৰ কেছত আমাৰ কি হয় পাৰ্টিকলছবোৰ অলপ দূৰত দূৰত থাকে সো ইহঁতৰ ইন্টাৰমলিকুলাৰ যোনটো ডিসটেন্স হয় ইন্টাৰমলিকুলাৰ ডিসটেন্সটো আমাৰ তাতে কি হ'ব বাঢ়ি যাব ইন্টাৰমলিকুলাৰ ডিসটেন্সৰ ভ্যালুটো আমাৰ ইয়াতে কি হৈ যাব বাঢ়ি যাব আৰু গেছৰ কেছতটো ক'বই নালাগে গেছৰ কেছত আমাৰ কি হয় বহুত বেছি হৈ যাব ইন্টাৰমলিকুলাৰ ডিসটেন্স সো ইন্টাৰমলিকুলাৰ ডিসটেন্স আমাৰ সবতকৈ কম থাকে সলিডত আমাৰ লিকুইডত অলপমান বাঢ়ি যাব গেছৰ কেছত ইন্টাৰমলিকুলাৰ ডিসটেন্স আমাৰ কি হয় বহুত বেছি হৈ যায় গেছৰ কেছত ইন্টাৰমলিকুলাৰ যোনটো ডিসটেন্স হয় আইডি ইন্টাৰমলিকুলাৰ ডিসটেন্স এটো বহুত বেছি হৈ যায় সো এটো পইণ্ট নম্বৰ 6 আছিল ন পইণ্ট নম্বৰ 6 বুজি পালা নেক্সট পইণ্টটো চোৱাচোন নেক্সট পইণ্টটো কি লিখা আছে পইণ্ট নম্বৰ 7 দে হেভ হাই ডেন্সিটি সলিডৰ আমাৰ ডেন্সিটিটো কি হয় বহুত বেছি হয় মই কম্পেয়াৰ কৰি পেলাই কৈ আছো সাপোজ মই তিনটা ইয়াতে এনেকে কন্টেইনাৰ লৈছো তিনটা কন্টেইনাৰ লৈছো গুটেকিটা আমাৰ ইয়াতে শেপ বা সাইজটো সেম আছিল মানে হেতৰ ভলিউমটো আমাৰ সদায় ফিক্স কৰি ৰাখিছো তিনটাৰ শেপ আৰু সাইজ সেম আছে বুলি কৈছো হা তিনটাৰ শেপ আৰু সাইজ সেম আছে বুলি কৈছো তিনটাৰ ভলিউম সাপোজ মই ইয়াতে কিমান কৰিছো 10 সেন্টিমিটাৰ কিউব 10 সেন্টিমিটাৰ কিউব আৰু এটোটো 10 সেন্টিমিটাৰ কিউব বুলি কৈছো এতিয়া মই এটো ফাৰ্স্ট কন্টেইনাৰটো মই সাপোজ সলিড ৰাখিছো ইয়াতে মই কি ৰাখিছো সলিড ৰাখিছো যদি মই সলিড ৰাখো সলিডত আমাৰ কি হ'ব কনস্টিটুয়েন্ট পাৰ্টিকলবোৰ বহুত টাইটলি পেকড হৈ থাকে টাইটলি পেকড হৈ থাকিব কনস্টিটুয়েন্ট পাৰ্টিকলছ হ'ব আৰু লিকুইডৰ কেছত আমাৰ কি হয় কনস্টিটুয়েন্ট পাৰ্টিকলবোৰ আমাৰ কি হয় কম টাইটলি পেকড হৈ থাকে সো আমাৰ ইয়াতে নাম্বাৰ অফ পাৰ্টিকলছ কম হৈ গৈ আছে সো ইয়াতে নাম্বাৰ অফ পাৰ্টিকলছ কম হৈ গৈ আছে ফাৰ্স্টত নাম্বাৰ অফ পাৰ্টিকলছ বেছি আছিল কিমান আছিল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা আছিল নেক্সট লিকুইডৰ কেছত কেটা আছে 1 2 3 4 5 6 7 8 9 গেছৰ কেছত আৰু কম হৈ যাব গেছৰ কেছত অকল মই ইয়াতে তিনটা বনাই দিছো সাপোজ গেছৰ কেছত আমাৰ অকল তিনটা পাৰ্টিকল আছে এটা চোৱাচোন এটা মই যদি কম্পেয়াৰ কৰিব যাও এটো আছিল মোৰ সলিড এটো আছিল মোৰ লিকুইড আৰু লাষ্টত মই কি লৈ আছিল ইয়াতে লাষ্টত মই ইয়াতে কি লৈ আছিল গ্যাস লৈ আছিল এটা তুমি চোৱাচোন ফাৰ্স্টতে সলিডটো যদি লব যাও সলিডটোৰ কেছত আমাৰ কি হ'ব সলিডটো আমাৰ ডেন্সিটি যদি ক্যালকুলেট কৰিব যাও ডেন্সিটি মানে কি আছিল ডেন্সিটি ইজ ইকুৱেল টু কি হয় ডেন্সিটি ইজ ইকুৱেল টু কি আছিল মাস বাই ভলিউম এটা তোমালোকৰ সলিড ফাৰ্স্ট যোনটো সলিড আছিল তাতে আমাৰ কেটা কনস্টিটুয়েন্ট পাৰ্টিকল আছিল 15টা আছিল আৰু 15টাৰ কাৰণে মাসটো কি হ'ব বেছি হ'ব আৰু মই ভলিউম গুটেকিটাই ফিক্স কৰি ৰাখিছো ভলিউম গুটেকিটাই কিমান আছিল বুলি কৈছো 10 সেন্টিমিটাৰ কিউব গুটেকিটাৰ ভলিউমটো ফিক্স আছিল 10 সেন্টিমিটাৰ কিউব 10 সেন্টিমিটাৰ কিউব 10 সেন্টিমিটাৰ কিউব কিন্তু ফাৰ্স্ট কেছটো তোমাৰ চোৱাচোন মাসটো আমাৰ কিমান আছিল ফাৰ্স্টৰ আমাৰ মাসটো বেছি হ'ব কাৰণ তোমালোকৰ তাতে কনস্টিটুয়েন্ট পাৰ্টিকল বেছি আছিল নেক্সটত লিকুইডৰ কেছত আমাৰ কনস্টিটুয়েন্ট পাৰ্টিকল 9টা হৈ গ'ল 9টাৰ কাৰণে মাসটো আমাৰ কি হৈ যাব কম হৈ যাব আৰু গেছৰ কেছত আৰু তিনটাহে পাৰ্টিকল আছে তেন্তে গেছৰ কেছত আমাৰ মাসটো বহুত কম হৈ যাব আৰু তোমালোকে ৰিলেশনশিপটো ডাইৰেক্ট দেখি আছে ডেন্সিটি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি হয় মাস মানে তোমালোকে যদি ডেন্সিটিটো বাঢ়ি যায় তেন্তে তাৰ মাসটো কি হ'ব বাঢ়ি যাব সো তোমালোকে ডাইৰেক্ট সিম্পলি ইয়াতে চাই কৈ দিব পাৰা আমাৰ ফাৰ্স্ট কেছত সলিডৰ কেছত ইয়াতে আমাৰ মাসটো বেছি হ'ব কাৰণ বেছিকে আমাৰ কনস্টিটুয়েন্ট পাৰ্টিকল পেকড হৈ আছিল টাইটলি পেকড হৈ আছিল আৰু লিকুইডৰ কেছত আমাৰ মাসটো কম হৈ যাব ডেন্সিটি কম হৈ যাব সলিডতকে আৰু গেছৰ কেছত মাসটো বহুত কম হৈ যাব সলিডতকে যদি কম্পেয়াৰ কৰো সো আমাৰ সবতকে কম ডেন্সিটি ক'ত থাকিব গেছত থাকিব মতে এই পইণ্টটো বুজি পালা তোমালোকে যদি বুজি নাই পাও তোমালোকে কমেন্ট দি পেলাই মোক সুধিবা মই আকৌ নেক্সট যোনটো ভিডিও হ'ব তাত মই তোমালোকক এক্সপ্লেইন কৰি বুজাই দিম যিকোনো পইণ্ট যদি বুজি নোপোৱা হ'ব নেক্সট পইণ্টটো চাচোন পইণ্ট নম্বৰ 8 পইণ্ট নম্বৰ 8ত মই ইয়াতে কি লিখা আছে চাচোন ইয়াতে পইণ্ট নম্বৰ 8ত লিখা আছে দে হেভ লো ৰেট অফ ডিফিউজন মানে কি হয় মানে তুমি যদি মিক্স কৰিব যোৱা সাপোজ মই এক্সাম্পল দি পেলাই বুজাই দিছো ডিফিউজন মানে কি হয় ডিফিউজন মানে কিমান ইজিলি হতে মিক্স হ'ব পাৰে মই লিকুইড লৈছো দুটা কন্টেইনাৰত মই লিকুইড লৈছো দুটা কন্টেইনাৰত মই সাপোজ লিকুইড লৈছো দুটা কন্টেইনাৰত মই লিকুইড লৈছো ফাৰ্স্ট কন্টেইনাৰটো সাপোজ মই A আৰু সেকেন্ড কন্টেইনাৰত মই B বুলি মাৰ্ক কৰিছো আৰু মই ফাৰ্স্ট কেছটোত মই ইয়াতে সাপোজ কিবা এটা সলিড এটা মই ইয়াতে কি কৰিছো মিক্স কৰিছো সলিড এটা মিক্স কৰিছো সাপোজ মই ইয়াতে সুগাৰ মিক্স কৰিছো সুগাৰ এটা মই যদি সুগাৰটো মিক্স কৰিব যাও সুগাৰটো আমাৰ ইজিলি ইয়াতে ঠিক আছে ইয়াতে সুগাৰটো মিক্স হৈ যাব ওয়াটাৰ লগত কিন্তু সুগাৰটো আমাৰ ইজিলি ইয়াতে ডিস্ট্ৰিবিউট হয় জানো এনেকুৱা হয় নেকি কি সুগাৰটো মই এনেকে পটককে পেলাই দিলো আৰু লগে লগে সুগাৰটো আমাৰ সব ফালে এনেকে ডিস্ট্ৰিবিউট হৈ গ'ল এনেকুৱা হয় নেকি এনেকুৱা নহয় কিন্তু মই যদি সাপোজ মই যোনটো নেক্সট কন্টেইনাৰ বিট মই সাপোজ ইয়াতে মই ইংক এক ড্ৰপ পেলাই দিছো কিবা এটা ইংক এক ড্ৰপ পেলাই দিছো সাপোজ মই ব্লু ইংক এক ড্ৰপ পেলাই দিছো লগে লগে তোমাৰ কি হ'ব এই ওয়াটাৰ যোনটো কালাৰ হয় লগে লগে আমাৰ কি হৈ যায় ব্লু লে চেঞ্জ হৈ যায় সো আমি কি ক'ব পাৰো লিকুইডৰ আমাৰ যোনটো ডিফিউজিবিলিটি মানে ডিফিউজনৰ যোনটো ৰেট হয় হেতু বহুত স্পিড হয় বহুত স্পিডত আমাৰ কি হয় হেতি ডিস্ট্ৰিবিউট হৈ যায়
হুইলেজ তুমি যোনটো চাই আছিলা চুগাৰৰ কেছত আমাৰ ঠিক আছে মিক্স হৈ যায় কিন্তু বহুত লাহে লাহে মিক্স হয় চুগাৰৰ কেছত আমাৰ কি হয় বহুত লাহে লাহে মিক্স হয় মোৰ মতে পইণ্টটো বুজি পাইছা সবতকৈ বেছি ডিফিউজন কাৰ হয় গেছৰ হয় গেছটো যদি তুমি মিক্স কৰিব যোৱা গেছটো বহুত ইজিলি মিক্স হৈ যাব তাৰপিছত লিকুইডটো মিক্স হ'ব লিকুইডৰ লগত নেক্সট তোমালোকে যদি সলিডটো মিক্স কৰিব যোৱা সলিডটো আমাৰ কি হয় বহুত লাহে লাহে আমাৰ কি হয় মিক্স হয় মানে তাৰে আমাৰ ৰেট অফ ডিফিউজনটো কি হয় মানে মিক্স হোৱাৰ যোনটো ৰেট হয় সেইটো বহুত কি হয় শ্ল' হয় সলিডৰ কেছত লাষ্টত আৰু দুটা পইণ্ট আছে চ' লাষ্ট দুটা পইণ্ট আমি পঢ়ি পেলাই আজি ভিডিঅ'টো খতম কৰিম লাষ্ট আমাৰ ইয়াতে কি লিখা আছে দে হেভ ষ্ট্ৰং ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ অফ এট্ৰেকশ্যন সেইটোতো আমি গমেই পাওঁ মই লাষ্ট যোনটো আমাৰ মেইন ফেক্টৰছ যোনকেইটা ডিটাৰমাইন কৰে কোনোবা এটা বস্তু ছাবষ্টেঞ্চৰ ষ্টেট কি হ'ব সেইটোত যেতিয়া মই পঢ়াইছিলোঁ তেতিয়াই মই কৈছিলোঁ এটাটো হৈ গ'ল ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন আমাৰ সলিডৰ কেছত কি থাকে বুলি কৈছিলোঁ হাই থাকে বুলি কৈছিলোঁ আৰু নেক্সটটো মই কি কৈছিলোঁ দে হেভ ভেৰি লেছ থাৰ্মেল এনাৰ্জি মানে কাইনেটিক এনাৰ্জি ভেলুটো আমাৰ তাতে কি হয় বুলি কৈছিলোঁ সলিডৰ কেছত কম হয় বুলি কৈছিলোঁ মোৰ মতে গোটেইকেইটা কেৰেক্টাৰিষ্টিক্স তোমালোকে বুজি পালা ভালকৈ নোট কৰি ৰাখিবা এটা এটা পইণ্ট তোমালোকে নোটছবোৰ লিখি নিজে বনাই যাবা এনেকুৱা নহয় কি তোমালোকে নোটছবোৰ ক'ৰবাৰ পৰা ডাউনলোড কৰি পেলাই পঢ়ি আছে নহয় তোমালোকে নোটছবোৰ নিজে বনাবা আৰু সদায় প্ৰেক্টিছ কৰি যাবা মই ডেইলি এটা বা দুটা ভিডিঅ' আপলোড কৰিম চেনেলটোত তোমালোকে সদায় ফ'ল' কৰি যাবা ত' আজি আমি কি পঢ়িলোঁ একদম ফাৰ্ষ্টত মই তোমালোকে ইয়াতে সলিডৰ যোনটো এটা সৰু ডেফিনেশ্যন হয় সলিডৰ ডেফিনেশ্যনটো মই তোমালোকক বুজালোঁ নেক্সটতে মই তোমালোকক ইয়াতে ফেক্টৰকেইটাৰ বিষয়ে ক'লোঁ যোনটো ওপৰত আমাৰ কোনোবা এটা বস্তুৰ যোনটো ষ্টেট হয় সেইটো ডিপেণ্ডেণ্ট হয় সেইটো বিষয়ে ক'লোঁ আৰু লাষ্টত মই তোমালোকক কেইটামান কেৰেক্টাৰিষ্টিক্সৰ বিষয়ে ক'লোঁ জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ সলিড মোৰ মতে তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই তোমালোকে কমেণ্ট ছেকশ্যনত ইয়াতে লিখিবা তলত কমেণ্ট ছেকশ্যনত লিখিবা যোনটো পইণ্ট বুজি পোৱা নাই মই তোমালোকক নেক্সট ভিডিঅ'ত তোমালোকক ইয়াতে এক্সপ্লেইন কৰি দিম যদি তোমালোকে ভিডিঅ'টো চাই পেলাই ভাল লাগিছে বা বুজি পাইছা তেন্তে তোমালোকে ভিডিঅ'টো নিজৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা আৰু লগতে ভিডিঅ'টো লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে মই যেতিয়া নেক্সট ভিডিঅ'বোৰ আপলোড কৰোঁ তোমালোকে ডাইৰেক্ট ন'টিফিকেশ্যন তোমালোকৰ তাতে আহি যায় চ' আজি ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ থেংক ইউ